ভোজ খাই এতিয়া গ্ৰেপ্তাৰ হৈছে 6 জন যুৱক গুৱাহাটী মহানগৰীৰ সমীপতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আৰু যি ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ নমস্কাৰ মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছো এটা অতি চাঞ্চল্যকৰ খবৰ গুৱাহাটীৰ সমীপতে বনভোজ খাবলৈ গৈ এদল যুৱকে গোবধ কৰিছে আৰু সেই গো ভক্ষণ কৰি তেওঁলোকে বনভোজ খাই আনন্দ স্ফূৰ্তি কৰিছে আৰু সীমানতে সীমাবদ্ধ থকা নাই এই যি বনভোজলৈ গৈ চৰণীয়া গো বধ কৰি তেওঁলোকে তাৰ ভিডিও কৰিছে আৰু সেই ভিডিও তেওঁলোকে গো বধ কৰাৰ ভিডিও গো ভক্ষণ কৰাৰ ভিডিও সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে আৰু তাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু বিভিন্ন জনে এই ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু তাৰ পিছতে এজন লোকে গুৱাহাটীৰ হাতীগাঁও থানাত এটা গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিতে এতিয়া 6 জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শান্তনু শইকীয়া নামৰ এজন লোকে গুৱাহাটীৰ হাতীগাঁও থানাত এই সমগ্ৰ ঘটনাক লৈ এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে 10/2025 নম্বৰত এটা গোচৰ ৰুজু কৰে গুৱাহাটী আৰক্ষীয়ে আৰু তাৰ পিছতে হাতীগাঁও আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযোগত চলাইছিল এই উদণ্ড যুৱকৰ দলটোৰ বিৰুদ্ধে অভিযান আৰু সেই অভিযানত কামৰূপ আৰক্ষীৰ সহযোগত 6 জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযোগত এই যুৱক কেইজনে বনভোজলৈ গৈ তেওঁলোকে যি 6 গাঁৱৰ ব্ৰহ্মপুত্ৰৰ চাপৰি আছে সেই 6 গাঁৱৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত তেওঁলোকে বনভোজ খাবলৈ গৈছিল আৰু বনভোজ খাবলৈ গৈ তাতেই তেওঁলোকে গো বধ কৰিছিল আৰু এটা গৰুক তেওঁলোকে বধ কৰি তাতে ভক্ষণ কৰিছিল আৰু সেই দৃশ্য প্ৰথমে ভিডিও তাত ৰেকৰ্ডিং কৰিছিল আৰু সেই ৰেকৰ্ডিং কৰা ভিডিও পাছত সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল আৰু যি ঘটনাই যেন এই যুৱকৰ দলটোৱে এক প্ৰকাৰ ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ তেওঁলোকে এনে ধৰণৰ ভিডিও কৰিছিল তেনে ধৰণৰ চৰ্চা সামাজিক মাধ্যমত চলিছিল যিহেতু গো সুৰক্ষা আইন ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিছে আৰু এই গো সুৰক্ষা আইন বলবৎ হৈ থকাৰ পিছতো এনে ধৰণৰ এক প্ৰকাৰ মৰহাহ বুলি ক'ব লাগিব এনে ধৰণৰ ঘটনা সংঘটিত কৰি যেন সমগ্ৰ চৰকাৰী যন্ত্ৰটোক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল এই যুৱক কেইজনে আৰু তেওঁলোকে এনেদৰে গো বধ কৰি নদীৰ চাপৰিত তেওঁলোকে গো বধ কৰি গো ভক্ষণ কৰি আকৌ সেই ভিডিও যি সামাজিক মাধ্যমত তেওঁলোকে ভাইৰেল কৰিছিল সেই ভিডিও তেওঁলোকে প্ৰচাৰ কৰিছিল ইয়াৰ অন্তৰালত কিন্তু এই যুৱক কেইজনৰ উদ্দেশ্য কি আছিল তাক লৈ চৰ্চা অব্যাহত আছিল আৰু সেই চৰ্চা চলি থকাৰ মাজতে এতিয়া তৎপৰতাৰে অভিযান চলাই গোচৰ ৰুজু কৰি হাতীগাঁও আৰক্ষীয়ে এই 6 জন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু গ্ৰেপ্তাৰ হোৱা 6 জন যুৱক হ'ল সাহিল খান ৰকিবুল হুছেইন হাফিজুৰ ইছলাম জাজ খান সাহিদুল ইছলাম আৰু জাহিদুল ইছলাম এই 6 যুৱক সাহিল খান ৰকিবুল হুছেইন হাফিজুৰ ইছলাম জাজ খান সাহিদুল ইছলাম আৰু জাহিদুল ইছলাম এই 6 যুৱকে এনে এটা গড়হিত কাণ্ড সংঘটিত কৰা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগতে ভিডিওৰ ভিত্তিত চিনাক্ত কৰি এই কেইজন যুৱকক হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু 6 গাঁৱৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰৰ পিছতে হাতীগাঁৱলৈ আনি থকা হৈছে আৰু ধৃত আটাইকেইজন যুৱকৰ ঘৰ 6 গাঁও থানাৰ অন্তৰ্গত আছালপাৰাৰ পৰা তেওঁলোকে ব্ৰহ্মপুত্ৰৰ চাপৰিত বনভোজ খাবলৈ গৈছিল আৰু বনভোজ খাবলৈ গৈ এনেদৰে গো বধ কৰি তেওঁলোকে ভক্ষণ কৰিছিল আৰু সেই দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল যাক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত আমাৰ ওচৰত হাতীগাঁৱৰ ডিচিপিৰ এক মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো যে কি কৈছিল ডিচিপি গৰাকীয়ে এই যুৱক কেইজনক গ্ৰেপ্তাৰ কৰাৰ পিছত পিকনিক খাবলৈ গৈ গোবধ কৰা এটা ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছিলে আৰু সেই সংক্ৰান্তত যোৱাকালি হাতীগাঁও থানাত এখন এজাহাৰ দিয়ে সেই এজাহাৰৰ ভিত্তিত 10/25 কেছ এটা আমাৰ হাতীগাঁও থানাত ৰেজিষ্টাৰ হয় আৰু আজি কামৰূপ আৰক্ষীৰ সহযোগত আমি 6 জন মানুহক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকক বৰ্তমান হাতীগাঁও থানালৈ লৈ আহি থকা হৈছে পৰৱৰ্তী তদন্ত কালত আমি তদন্ত আগবঢ়াই লৈ যাম ক'ত আছিলে লোককেইজন নাম কি তেওঁলোক গোটেইকেইজন হৈছে আছালপাৰা গাঁও 6 গাঁও থানাৰ আণ্ডাৰত কামৰূপ ৰুৰেলত তেওঁলোকৰ ঘৰ নামৰ ডিটেইলছটো মই আপোনালোকক কৈ দি আছোঁ
তেওঁলোকৰ নামটো হৈছে সাহিল খান, হাফিজুৰ ইছলাম, ৰকিবুল হুছেইন, শাহিদুল ইছলাম, ইজাজ খান, জাহিদুল ইছলাম। গোটেইকেইজনৰ ঘৰ আছালপাৰা ছয়গাঁও থানাৰ অন্তৰ্গত এটা এলেকাত, আৰু তেওঁলোক ব্ৰহ্মপুত্ৰ কোনোবা চাপৰিত গৈছিলে, আৰু সেইটো তদন্তত ওলাব। যিটো ভিডিঅ'টোত চাপৰিটোৱেই দেখা গৈছিলে। বনভোজ খাব গৈছিলে, বনভোজ খাবলৈ গৈ তাত গোবধ কৰিছিলে, আৰু গোবধ কৰি এটা ভিডিঅ' কৰিছিলে, আৰু সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত তেওঁলোকে দি দিছিলে, ইনষ্টাগ্ৰাম ইত্যাদিত, আৰু সেইটো ভাইৰেল হৈছিলে। সেইটোৰ ওপৰত ভিত্তি কৰি এখন এজাহাৰ পৰিছিলে। তাৰ ওপৰত ভিত্তি কৰি 10/25 যোৱাকালি এটা কেছ ৰেজিষ্টাৰ হৈছিলে আমাৰ হাতীগাঁও থানাত, আৰু সেইটো তদন্তৰ কৰি থাকোঁতে আমি এই 6জন মানুহক কামৰূপ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ। পিকনিক খাবলৈ হয়, এনেদৰে বনভোজ খাবলৈ গৈ তেওঁলোকে গোবধ কৰি হত্যা কৰি ভক্ষণ কৰাৰ পিছত আকৌ সেই ভিডিঅ' তেওঁলোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। ইতিমধ্যে আছালপাৰা গাঁৱৰ এই 6জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নাম সাহিল খান, ৰকিবুল হুছেইন, হাফিজুৰ ইছলাম, ইজাজ খান, শাহিদুল ইছলাম আৰু জাহিদুল ইছলাম। এই 6 যুৱকে এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিলে, আৰু তাক লৈ সামাজিক মাধ্যমত বিগত কেইদিনত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ মাজতে শান্তনু শইকীয়া নামৰ এজন লোকে হাতীগাঁও থানাত এখন এজাহাৰ দাখিল কৰিছিল, আৰু সেই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি এতিয়া আৰক্ষীয়ে তদন্ত আগবঢ়াইছে। ধৃত যুৱক কেইজনক তেওঁলোকৰ এনে কৰাৰ আঁৰত উদ্দেশ্য কি, এই সমগ্ৰ বিষয়ক লৈ তেওঁলোকে হাতীগাঁও আৰক্ষীয়ে জেৰা চলাব, আৰু তেওঁলোকক তাৰ পিছত হয়তো কিছু কথা পোহৰলৈ আহিব। কিন্তু ইতিমধ্যে ৰাজ্যত গো সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছে, আৰু এই গো সুৰক্ষা আইনৰ অধীনত যদি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ্তৃপক্ষই স্থানীয় প্ৰশাসনে নিৰ্ধাৰিত কৰি দিয়া স্থানৰ বাহিৰত যদি এনেধৰণে গো মাংস তাত বিক্ৰী কৰে, গোবধ কৰে বা গো মাংস ভক্ষণ কৰে, তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন কঠোৰ পদক্ষেপ লোৱাৰ এই আইনত উল্লেখ আছে। আৰু যেহেতু যে যিকোনো হিন্দু ধৰ্মীয় অনুষ্ঠান বা গোমাংস ভক্ষণ নকৰা আন সম্প্ৰদায়ৰ বসতি স্থানৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস ভক্ষণ বিক্ৰী আদি বন্ধ কৰা হৈছিল এই আইনৰ অধীনত। কিন্তু এই আইনৰ অধীনত এতিয়া এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে কি শাস্তি হ'ব পাৰে এই যুৱক ছজনৰ, এই আইনত শাস্তিৰ কি বিধান আছে? এইখিনিতে এটা কথা ক'ব লাগিব যে শাস্তি হিচাপে ন্যূনতম 3 পৰা 8 বছৰ কাৰাদণ্ড হ'ব পাৰে এই কেইজন যুৱকৰ। যদি এই কেইজন যুৱক দোষী সাব্যস্ত হয় গো সুৰক্ষা আইনৰ অধীনত, তেতিয়াহ'লে এওঁলোকৰ ন্যূনতম 3 পৰা 8 বছৰৰ কাৰাদণ্ডও হ'ব পাৰে, আৰু সমান্তৰালকৈ 3 পৰা 5 লাখ টকালৈকে জৰিমনা বিহিব পাৰে আদালতে। এই যি এওঁলোকে এই উদণ্ড প্ৰকৃতিৰ যুৱক কেইজনে এনে কাণ্ড সংঘটিত কৰিলে, তেওঁলোকে বনভোজ খাবলৈ গৈ বনভোজস্থলীত গো বধ কৰি তাৰ মাংস ভক্ষণ কৰি আকৌ সেই ভিডিঅ' তেওঁলোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে। এক প্ৰকাৰ যেন চৰকাৰী যন্ত্ৰটোক তেওঁলোকে প্ৰত্যাহ্বান জনাইছে, এক প্ৰকাৰ এই আইনী ব্যৱস্থাটোক তেওঁলোকে যেন প্ৰত্যাহ্বান জনাইছে। বিভিন্ন সময়ত দেখা গৈছে যে গোমাংসৰ বিৰুদ্ধে এতিয়া কঠোৰ পদক্ষেপ লৈছে চৰকাৰে। হোটেল ৰেষ্টুৰাঁ আদিতো গোমাংস বিক্ৰীৰ ক্ষেত্ৰত যথেষ্টখিনি নিষেধাজ্ঞা আনিছে ৰাজ্য চৰকাৰখনে। কিন্তু ৰাজ্য চৰকাৰৰ এই কঠোৰ স্থিতিক যেন এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিলে এই যুৱকৰ দলটোৱে, আৰু তেওঁলোকে এনেদৰে বনভোজ খাবলৈ গৈ গোমাংস ভক্ষণ কৰি, গোবধ কৰি গোমাংস ভক্ষণ কৰি তেওঁলোকে সেই ভিডিঅ' সেইবাবে হয়তো প্ৰচাৰ কৰিছিলে। আৰু এই কাণ্ডৰ বাবে এতিয়া কি শাস্তি হ'ব পাৰে এই কেইজন যুৱকৰ, যে এই সমগ্ৰ প্ৰক্ৰিয়াটো আদালতৰ মজিয়ালৈ গ'লে স্পষ্ট হ'ব। কিন্তু যি গো সুৰক্ষা আইন আছে, সেই গো সুৰক্ষা আইনৰ অধীনত কিন্তু এই যুৱক কেইজনৰ ন্যূনতম 3 পৰা 8 বছৰ কাৰাদণ্ড হ'ব পাৰে, সমান্তৰালকৈ 3 পৰা 5 লাখ টকা এওঁলোকক জৰিমনা বিহা হ'ব পাৰে। সেইকাৰণে এটা কথা নিশ্চয়কৈ ক'ব লাগিব যে এনেধৰণৰ ঘটনা কাৰো কাম্য নহয়। এনে ঘটনাই সমাজত যথেষ্ট বিষবাষ্প বিয়পোৱাৰ অৱকাশ থাকে। এনেধৰণৰ ঘটনা কৰাটো নিশ্চয়কৈ কাৰো পক্ষে উচিত নহয়। তাৰ মাজত কি উদ্দেশ্যৰে এই যুৱক কেইজনে এনে কাণ্ড সংঘটিত কৰিলে সেয়া কিন্তু অতি ৰহস্যৰ বিষয়। ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছে হাতীগাঁও আৰক্ষীয়ে, আৰু হাতীগাঁও আৰক্ষীৰ তদন্তত কি ওলায় সেয়া লক্ষণীয় হ'ব। আৰু তদন্তৰ পিছত যদি সঁচাকৈ এই যুৱক কেইজন দোষী সাব্যস্ত হয়,
তেতিয়াহ'লে কিন্তু এওঁলোকে 3 পৰা 8 বছৰ পৰ্যন্ত কাৰাদণ্ড ভোগ কৰিবলগীয়া হ'ব পাৰে সমান্তৰালকৈ 3 পৰা 5 লাখ টকাৰ জৰিমনাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে এক গুৰুতৰ শাস্তি বিধান আছে এই আইনত আৰু সেইবাবে এই কথাটো এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব কিন্তু এটা কথা হ'ল যে বনভোজ খাবলৈ গ'ল সকলোৱে বনভোজত ফূৰ্তি তামাচা কৰিবলৈ যায় বনভোজত সকলোৱে এনেদৰে আনন্দ উপভোগ কৰিবলৈ যায় কিন্তু তাৰ মাজত এনে ধৰণৰ আইনগতভাৱে নিষিদ্ধ কিছুমান কাম কৰি নিজৰ বিপদ নিজেই মাতি অনাটো কিমান যুক্তিসংগত সেই কথাও কিন্তু এটা বিবেচনাৰ বিষয় একাংশ উশৃংখল যুৱ প্ৰজন্মই যিকোনো কাম কৰি পেলাই কিন্তু তাৰ ফল কি হ'ব পাৰে সেই বিষয়ে তেওঁলোকে ভাবি নাচায় আৰু হয়তো তেনে কাণ্ডৰে এতিয়া ফল ভুগিবলগীয়া হ'ব পাৰে এই যি ছজন যুৱক আছে সাহিল খান ৰকিবুল হুছেইন হাফিজুৰ ইছলাম ইজাজ খান সাহিদুল ইছলাম আৰু জহিদুল ইছলাম আসালপাৰা ছয়গাঁৱৰ আসালপাৰা গাঁৱৰ পৰা এই ছজন যুৱকক ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ আহিছে হাতীগাঁৱলৈ আৰু তেওঁলোকক সোধা পোছা চলোৱা হ'ব তাৰ পিছত আইনে আইনৰ মতে বাদ বুলিব আইনে আইনৰ ব্যৱস্থা ল'ব কিন্তু এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে চৌদিশে যেহেতু সামাজিক মাধ্যমত তেওঁলোকে এই ভিডিঅ' ভাইৰেল কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিভিন্নজনে এওঁলোকৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছিল বিভিন্নজনে এওঁলোকৰ কাৰ্যক তীব্ৰ গৰিহণা দিছিল আৰু এওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছিল তাৰ পিছতে শান্তনু শইকীয়া নামৰ এজন লোকে হাতীগাঁও থানাত দিয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে 10/2025 নম্বৰত এটা গোচৰ ৰুজু কৰি এই ঘটনাৰ তদন্ত আগবঢ়াই নিছে তদন্ত কি হয় সেয়া লক্ষণীয় হ'ব এই মুহূৰ্তত আপোনালোকক এই সমগ্ৰ বিষয়ক লৈ জনাবলৈ আমাৰ ওচৰত এইখিনি তথ্য আছিল পৰৱৰ্তী সময়ত কি আপডেটছ আহে আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম ধন্যবাদ